নমস্কাৰ। আমি গৈ আছিলোঁ শিৱসাগৰ অভিমুখে। সেইদিনা আছিল শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু বৰষুণৰ বতৰ। শিৱসাগৰ উপস্থিত হৈ আমি প্ৰথমে সোমালোঁ শিৱদৌলত। প্ৰায় দলটি ৰাস্তাৰে গ'লে দেখি যাওঁ যদিও ভিতৰ ভাগ দৰ্শন কৰাৰ সৌভাগ্য প্ৰথমবাৰৰ বাবে ঘটিল। আৰু মা আৰু মই হাতত পূজাৰ থালি লৈ দৌলটি ভিতৰ ভাগলৈ বুলি আগবাঢ়িলোঁ। শিৱসাগৰ পুখুৰীৰ পাৰৰ এই দৌলৰ টং টং শব্দই এক আধ্যাত্মিক ভাৱ ফুটাই তোলে। দেখিছেনে কণমানিটোৱে কেনেকৈ ঘণ্টা বজাইছে? ঘণ্টাৰ শব্দত আকৌ দৌলৰ পাৰহালেও ভয় খোৱা নাই। গতিকে ময়ো ঘণ্টা বজাই থৈ আহিলোঁ। ইয়াৰ নিয়মসমূহ ভালদৰে নাজানো যদিও পূজাৰ থালি লৈ ময়ো দৌলৰ ভিতৰ ভাগত ভক্তগণৰ লগত শাৰী পাতি পূজা দি আহিলোঁ। কিয়নো আহোম ৰজাদিনীয়া দৌলৰ লগতে এক অসমৰ পৰ্যটনৰ কেন্দ্ৰবিন্দু। গতিকে চুবুৰীয়া জিলাৰ ৰজাদিনীয়া শিৱদৌলত মোৰো এবাৰ এটি সোমবাৰে পূজা দিয়াৰ ইচ্ছা পূৰ্ণ হ'ল। শিৱসাগৰীয়া মোৰ মাজনী আকৌ শৈশৱৰ কথা সোঁৱৰি নষ্টালজিক হৈ পৰিল। আৰু আমি ভক্তিভাৱে জ্বলোৱা ঘিউ চাকি কেইগছ বৰ্ষা বৃষ্টি হৈছিল যদিও ভালদৰে জ্বলি থকা দেখি বৰ ভাল লাগিল। আহোম শাসন কালত স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰৰজা অম্বিকাৰ দ্বাৰা শিৱসাগৰ পুখুৰীৰ পাৰত ১৭৩৪ চনত এই শিৱদৌলটিৰ নিৰ্মাণ কৰা হৈছিল। তাৰে এইটো কাষে নিৰ্মাণ কৰিছিল দেৱী দলৰ আৰু সিটো কাষে নিৰ্মাণ কৰিছিল বিষ্ণু দলৰ। আহি পালোহি বৰপুখুৰী পাৰ। তাৰ পৰাই উপভোগ কৰিলোঁ তিনিও দলৰ ঐতিহাসিক মনোমোহা দৃশ্য। শিৱসাগৰ ভ্ৰমণৰ পিছৰ ভিডিঅ'টোত পাব। ধন্যবাদ।